পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বঙাইগাঁও জিলাৰ মানিকপুৰৰ এজন লোক। বজালী জিলাৰ পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰ ভাগতে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী মতে ML05N2542 নম্বৰৰ চেভ্ৰলেট বাহনখনেৰে বঙাইগাঁও জিলাৰ মানিকপুৰৰ জাকুৱাপাৰা নিবাসী প্ৰফুল্ল ৰায় নামৰ ব্যক্তিজনে কৰ্মসূত্ৰে শ্বিলঙলৈ গৈ থকা অৱস্থাতেই পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় আৰু থিতাতে নিহত হয় প্ৰফুল্ল ৰায়। জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এজন স্কুটি আৰোহীক বচাবলৈ গৈ প্ৰফুল্ল ৰায় থকা বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ডিভাইডাৰত খুন্দা মাৰে, ফলত থিতাতে নিহত হয় প্ৰফুল্ল ৰায়। উল্লেখ্য যে শ্বিলঙত জোতাৰ দোকান আছিলে মৃত প্ৰফুল্ল ৰায়ৰ আৰু সেই সূত্ৰেই আজি পুৱাৰ ভাগতেই বঙাইগাঁও জিলাৰ মানিকপুৰৰ জাকুৱাপাৰাৰ নিজ বাসগৃহৰ পৰা শ্বিলঙলৈ গৈ আছিল প্ৰফুল্ল ৰায়। আৰু তেনেকুৱা সময়তেই পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা ডিভাইডাৰত খুন্দা মৰাৰ ফলত নিহত হয় ব্যৱসায়ী প্ৰফুল্ল ৰায়। প্ৰফুল্ল ৰায়ৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ মানিকপুৰ অঞ্চলতে এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যেই বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত মানিকপুৰৰ জাকুৱাপাৰাৰ নিজ বাসগৃহত উপস্থিত হৈছেহি প্ৰফুল্ল ৰায়ৰ মৃতদেহ। আৰু গাঁওবাসী তথা পৰিয়ালে যো জা চলাইছে প্ৰফুল্ল ৰায়ৰ শেষকৃত্য সম্পন্ন কৰাৰ। বজালীৰ পৰা নিপু আহমেদৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।